আমি জনাই আছো বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ খবৰ তাৰ মাজতে আহিছো এই মুহূৰ্তৰ অন্যান্য খবৰ মাজলৈ তিনিচুকীয়াৰ চিৰাপত্তিত চাঞ্চল্যকৰ হত্যাকাণ্ড এখন বিবাহস্থলীত দুটা পৈতৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাত তিনিজন গুৰুতৰভাৱে আহত নিহত হৈছে এজন লোক চিৰাপত্তিৰ সাফাইট নামৰ হোটেলত সংঘটিত হৈছে এই ঘটনা নিহত লোক দুজনৰ নাম হৈছে সুনীল মণ্ডল নিহত সুনীল মণ্ডল হোটেলখনৰ কৰ্মচাৰী আছিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন তিনিজন লোক আৰু মৃত্যুক আঁকোৱালি লৈছে সুনীল মণ্ডল নামৰ হোটেলৰ কৰ্মচাৰীজনে তিনিচুকীয়াৰ চিৰাপত্তিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড এখন বিবাহস্থলীত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তিনিজন লোক আৰু নিহত হৈছে এজন লোক চিৰাপত্তিৰ সাফাইট নামৰ হোটেলত সংঘটিত হৈছে এই ঘটনা নিহত লোকজনৰ নাম হৈছে সুনীল মণ্ডল আৰু ঘটনা সন্দৰ্ভত আমাক অধিক জনাবলৈ ফোনযোগে সংযুক্ত হৈছে উপাসনা গোস্বামী উপাসনা কি কাৰণে সংঘটিত হল এই ঘটনা ইতিমধ্যে জানিব পৰা গৈছে যে বিবাহস্থলীৰ দুটা ফৈদৰ মাজত এই মাৰপিট হয় বা নিশ্চয়কৈ আমি বৰ্তমান জানিব পাৰিছো যে তিনিচুকীয়া জিলাৰ চিৰাপত্তিৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে আৰু হোটেলখনৰ নাম হৈছে সাফাই আৰু কালি যেহেতু এখন বিয়া ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু বিয়াস্থলীত যেহেতু দৰা ঘৰ বা কইনা ঘৰ দুঘৰে ঘৰ আছিলে আৰু তেওঁলোকৰ মাজত কিছু মত মিলিব হয় তাৰ মাজতে সেই কাজিয়াৰ সৃষ্টি হয় তাৰ পিছত তেওঁলোকৰ মাজত হতাহতি হয় আৰু সেই হতাহতি হোৱাত যেহেতু হোটেলৰ কৰ্মচাৰী যি আজি নিহত হৈছে তেখেতৰ নাম হৈছে সুনীল মণ্ডল আৰু তেখেত উপস্থিত আছিলে আৰু এই পৰিয়াল বা বিয়াস্থলীত যি দৰা ঘৰ কইনা ঘৰ যি কাজিয়াৰ মাজত অচিনাকি দুৰ্বৃত্তই আজি এই ঘটনা সংঘটিত কৰে আৰু তাৰ পিছত ক'ব লাগিব যে হোটেলৰ কৰ্মচাৰীজন থিতাতে নিহত হয় তেখেতক আক্ৰমণ কৰা হয় আৰু আন তিনিজন গুৰুতৰভাৱে আহত হয় তেওঁলোকক ইতিমধ্যে বৰ্তমান তিনিচুকীয়াত অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু বিবাহৰ কিহৰ কাৰণে কাজিয়া সংঘটিত হয় বা দুটা পাৰ্টিৰ মাজত আৰু কি ইয়াৰ মূল তথ্য এতিয়ালৈকে আমাৰ হাতত আহি পৰা নাই আৰু তিনিচুকীয়াৰ যিটো হোটেল সাফাইত বৰ্তমান পুলিচ গৈ উপস্থিত হৈছে আৰু আৰক্ষীৰ বৰ্তমান অভিযান চলি আছে আৰু চিচিটিভি ফুটেজ এতিয়ালৈকে আমাৰ হাতত আহি পোৱা নাই কিন্তু আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ পৰা ল'বলৈ আৰু কিছু সন্দেহ ক্ষেত্ৰত হয়তো আমি নিউজ 18ৰ ওচৰত যিটো চিচিটিভি ফুটেজটো পাম আৰু কি কাৰণে ঘটনা সংঘটিত হৈছে হয়তো সেয়া আমি ফাদিল কৰিব পাৰিম ইভা উপাসনা মুহূৰ্তৰ ধন্যবাদ জনাইছো আৰু কিছু সময়ৰ পিছতে যেহেতু জানিব পৰা যাব এই ঘটনাৰ কাৰণ এতিয়ালৈকে যেহেতু জানিব পৰা হোৱা নাই কি কাৰণত এই ঘটনা সংঘটিত হৈছে বা এই সমগ্ৰ কাণ্ডত কোন জড়িত হৈ আছে যেহেতু দুটা ফৈদৰ মাজত সংঘটিত হৈছে তাতে যেহেতু বাহিৰৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্ত গৈ প্ৰৱেশ কৰি এই কাণ্ড সংঘটিত কৰাৰ খবৰ আহিছে গতিকে চিচিটিভি ফুটেজৰ ভিত্তিত পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত জানিব পৰা যাব ঘটনাৰ মূল কাৰণ এই মুহূৰ্তত ঘটনাস্থলীৰ দৃশ্য আহি পৰিছে আমাৰ হাতত তিনিচুকীয়াৰ চিৰাপত্তিৰ এই দৃশ্য জনাইছো বিবাহস্থলীত দুটা ফৈদৰ মাজত এই সংঘৰ্ষ তাৰ পিছতে মৃত্যুক আঁকোৱালি লৈ হোটেলৰ এজন কৰ্মচাৰী আন তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে सब लोग दारू का विषय में विरोध करता है आपका माँ है इसमें में भी है ইতিমধ্যে আমি জনাইছো যে সমগ্ৰ ঘটনা সুনীল মণ্ডল নামৰ হোটেলৰ এগৰাকী কৰ্মচাৰী যিটো মৃত্যুক আঁকোৱালি লৈছে আৰু তেওঁ পৰিয়ালৰ লোকে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোকে কিয় এই ঘটনা সংঘটিত হ'বলৈ পালে বা দোষীক তেওঁলোকে শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে তিনিচুকীয়াৰ দৃশ্য আমি দেখুৱাই আছো তিনিচুকীয়াৰ চিৰাপত্তিত কালি নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড পৰৱৰ্তী খবৰ কাছাৰৰ উদাৰবন বাঘেকুনাত আধাৰ কাৰ্ডৰ ৰমৰমীয়া বেহা ধনৰ বিনিময়ত আধাৰ কাৰ্ড বনাই আৰক্ষীৰ জালত পৰিছে
ধৃত যুৱক দুজন আকিব হুছেইন চৌধুৰী আৰু শ্বাহেদ আহমেদ। বেৰেঙা 130 নম্বৰ চেণ্টাৰত আধাৰ কাৰ্ড বনোৱাৰ দায়িত্বত আছিল আকিব হুছেইন চৌধুৰী, কিন্তু ধনৰ লোভত বেৰেঙা চেণ্টাৰৰ কাম শেষ কৰি আধাৰ কাৰ্ড বনোৱাৰ বাবে তেওঁ আধাৰ কাৰ্ড বনোৱাৰ মেচিন লৈ তেওঁ যিহেতু সেই স্থানৰ পৰা দোকানত অন্য এখন দোকানত বহি আধাৰ কাৰ্ড বনাই আছিল। এই গোপন খবৰ ভিত্তিত উত্তৰবন্দ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হাতেলোতে গ্ৰেপ্তাৰ কৰে আকিব হুছেইন আৰু শ্বাহেদ আহমেদক। ধৃত দুজন যুৱকৰ পৰা আধাৰ কাৰ্ড বনোৱা মেচিন নগদ 11,000 টকা জব্দ কৰিছে আৰক্ষীয়ে। নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব আধাৰশিলা স্থাপনৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব ভূমি পূজন। এই ভূমি পূজনত মোদীৰ লগতে বহু ৰাজনৈতিক দলীয় নেতাই অংশগ্ৰহণ কৰিব। নতুন সংসদ ভৱনত লোকসভাৰ আসনৰ সংখ্যা 888খন, নতুন সংসদ ভৱনত ৰাজ্যসভাৰ আসনৰ সংখ্যা 384খন, যুটীয়া অধিৱেশনত আসনৰ সংখ্যা 1224খন। নতুন সংসদ ভৱনটো হ'ব 4 মহলীয়া। সংসদ ভৱন নিৰ্মাণৰ বাবে 971 কোটি টকাৰ অনুমোদন। 2024 চনৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। পুনৰ আহিছো ৰাজ্যৰ খবৰলৈ। লামডিং ডিফু সংযোগী পথত নিশা ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী টাটা মোবাইল বাহনে মহতিয়াৰে এজন পথচাৰী। দুৰ্ঘটনাত থিতাতে নিহত হৈছে 1 নম্বৰ হাতীকুলিৰ শান্তি গাঁৱৰ জৱাহৰলাল মজুমদাৰ। পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণ জনাবলৈ ওলাই আহিছিল মজুমদাৰ। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AA01JC2785। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনৰ চালকে। ঠিক আছে। লংকা গৈছিলে, তাৰ কিবা ইনভাইটেশ্যন কিবা দিবলৈ গৈছিলে আৰু ল'ৰা বিয়া আছিলে না, ল'ৰা বিয়া আছিলে। তেতিয়া সি তাৰ পৰা ঘূৰি আহিলে, ঘূৰি অহাৰ পাছতে দেখা পালোঁ যে সেই ৰোডত থিয় আছিলে, অচিনাক্ত বাহনেৰে তাক মাৰি কেনে গুচি গ'লে। আৰু আমিতো দেখা নাই কোন গাড়ী মাৰিছে, কিন্তু মানুহটো স্পট ডেড হৈ গ'ল। স্থানীয় লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, ভাষ্য আগবঢ়াইছে কিদৰে সমগ্ৰ ঘটনা সংঘটিত হৈছে। আৰু আমি দৃশ্য দেখুৱাইছোঁ কিদৰে জৱাহৰলাল মজুমদাৰ নামৰ ব্যক্তিজনে মৃত্যুক আঁকোৱালি লৈছে। পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল আৰু ওলাই যাওঁতে এনেদৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় এইগৰাকী ব্যক্তিয়ে। খবৰ অব্যাহত থাকিব, পুনৰ সময় খন্তেক বিৰতি। ওইটেছো বিৰতিৰ পাছত এক ব্ৰেকিং নিউজ। ৰঙিয়াৰ গোসাই শোলমাৰী চুৰিকাণ্ড, চোৰে লুটি নিলে নগদ ধনসহ 3 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। সাজিনা বেগম নামৰ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত চুৰিকাণ্ড। এই চুৰিকাণ্ডৰ সময়ত ঘৰত উপস্থিত নাছিল পৰিয়ালৰ কোনো লোক। ৰঙিয়া আৰক্ষী থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ। পুনৰবাৰ জনা বিচাৰিছো, ৰঙিয়াৰ গোসাই শোলমাৰী চুৰিকাণ্ড, চোৰে লুটি নিলে নগদ ধনসহ 3 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। সাজিনা বেগম নামৰ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড। আৰু চুৰিকাণ্ডৰ সময়ত ঘৰত উপস্থিত নাছিল পৰিয়ালৰ কোনো লোক। দুৱাৰ মুখত গেটটো খুলিলোঁ, গেটত তলা লগা আছিল, গেটটো খুলিলোঁ। গেটটো খুলি ভিতৰৰ ফালে দেখিলোঁ যে তাৰমানে গ্ৰিলৰ দৰ্জাৰ তালাটো ভাঙি দৰ্জাখন খোলা আছে। আৰু তাৰপিছত চাওঁ ভিতৰৰ মেইন ঘৰৰ দৰ্জা খুলি তালাটো ভাঙি পেলাই থৈছে। তাৰপিছত ভিতৰত দেখিলোঁ গোটেইবোৰ মানে লণ্ড বন্ধ কৰি গডৰেজৰ তালা ভাঙি তাত পইচা আছিলে প্ৰায় 20,000 আৰু সোণ আছিলে 3 তোলামান। এইখিনি গোটেইখিনি নিছে, আৰু বাকী কিবা যদি নিছে সেইটো গম পোৱা নাই। আরেক ব্রেকিং নিউজ। শিৱসাগৰৰ নামটিৰ দিকচুত পথ দুৰ্ঘটনা। বাইক আৰু মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত নিহত হৈছে বিকাশ তামুলী নামৰ এজন লোক। এমচিএছলৈ নিয়াৰ পথতে মৃত্যু হয় বিকাশ তামুলীৰ। বৰযাত্ৰীৰ দলৰ সৈতে বাইকেৰে গৈছিল লোকজন। আমগুৰি ৰামুঙিয়াৰ পৰা নামটিলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত আহত হৈছে বিজয় গগৈ আৰু ঋতুপৰ্ণ গগৈ। দুয়োকে সংকটজনক অৱস্থাত এমচিএছলৈ প্ৰেৰণ কৰা হৈছে।
শিৱসাগৰৰ নামটিৰ দিকচুত সংঘটিত হৈছে পথ দুৰ্ঘটনা বাইক আৰু মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত নিহত হৈছে বিকাশ তামুলী নামৰ এজন লোক এমচিএছলৈ নিয়াৰ পথত মৃত্যু ঘটে বিকাশ তামুলীৰ বৰযাত্ৰীৰ দলৰ সৈতে বাইকেৰে গৈছিল লোকজন আমগুৰি ৰামুঙিয়াৰ পৰা নামটিলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত আহত হৈছে বিজয় গগৈ আৰু ঋতুপৰ্ণ গগৈ নামৰ আন দুজন লোক দুয়োকে সংকটজনক অৱস্থাত এমচিএছলৈ প্ৰেৰণ কৰা হৈছে সাংবাদিক আক্ৰমণত জড়িত আন এজনক আটক কৰা হৈছে আজ্ঞাথুৰী সাংবাদিকৰ আক্ৰমণত জড়িত নয়ন চৌধুৰীক আটক আক্ৰমণকাৰী নয়ন চৌধুৰী ঘটনাৰ দিনৰ পৰা পলাই আছিল আজ্ঞাথুৰীৰ নিজ গৃহৰ পৰা নয়ন চৌধুৰীক আটক কৰা হৈছে আমিনগাঁও আৰক্ষীয়ে আটক কৰিছে নয়ন চৌধুৰীক পূৰ্বে তিনি আক্ৰমণকাৰী গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰক্ষীৰ জালত ৰাহুল আলী নেকিব আলী আৰু মুণ্ডা দুটা বৈদ্যুতিক মাধ্যমৰ সাংবাদিকক আক্ৰমণ কৰিছিল 2019 চনৰ 23 নৱেম্বৰ সংঘটিত হৈছিল এই ঘটনা চাইল্ড লাইনে শিশু শ্ৰমিক উদ্ধাৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহৰ বাবে যোৱা দুই সাংবাদিকক আৰক্ষীৰ চকুৰ সন্মুখতে আক্ৰমণ কৰিছিল এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই জুন আলী সহ আন কেইবাজনো বুধবাৰ নিশাও প্ৰতিবাদ অব্যাহত থাকিল জাগিৰোডত মনিতা চেত্ৰীৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত মৌন সমদল চৰকাৰক 24 ঘণ্টা সময়সীমা গোৰ্খা ছাত্ৰ সন্থাৰ অন্যথা পৰিস্থিতি ভয়ংকৰ হোৱাৰ হুংকাৰ নিশা কন্যাৰ ন্যায় বিচাৰি দুৰ্ভগীয়া পিতৃ মাতৃৰ আহ্বান দোষীক কৰায়ত্ব কৰি দিয়ক দৃষ্টান্তমূলক শাস্তি জাগিৰোডৰ আমলিঘাটৰ মনিতা চেত্ৰীয়ে 2016 চনৰ 1 ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মৰত দুলিয়াজনৰ কিৰণ চেত্ৰীৰ সৈতে এটি 3 বছৰীয়া সন্তানৰ মাতৃ মনিতাক বিয়াৰ পিছৰে পৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামীৰ পৰিয়ালে অৱশেষত বিগত 1 ডিচেম্বৰত বিবাহ বাৰ্ষিকীৰ দিনা জীৱনৰ চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল মনিতা আৰু তাৰ পিছৰে পৰা আমি জনাই আহিছো কিদৰে প্ৰতিবাদ অব্যাহত আছে জাগিৰোডত পৰিয়ালৰ লগতে আৰু অন্যান্য লোকে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে কালি নিশাও দেখা পোৱা গ'ল মনিতা চেত্ৰীৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত মৌন সমদল বাহিৰ কৰা হয় বুধবাৰে নিশাও প্ৰতিবাদ অব্যাহত থাকিল জাগিৰোডত আৰু এই খবৰৰ সৈতে বিদায় লৈছো বাতৰিৰ পৰা